হয়, ভূটানৰ কুৰিচু বান্ধে পানী এৰি দিয়াৰ পিছতেই বেকী নদীৰ জলপৃষ্ঠ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ লগে লগেই কলগাছিয়া ৰাজচক্ৰৰ অন্তৰ্গত আমগুৰি গাঁৱত আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়া। এই গৰাখহনীয়াৰ ফলত চপৰা চপৰে গৰাখহি ইতিমধ্যে আমগুৰি গাঁৱৰ নিশাটোৰ ভিতৰতে কেইবাটাও পৰিয়ালৰ ঘৰ দুৱাৰ ইতিমধ্যে বেকীৰ বুকুত যা গৈছে। বিগত দুমাহ ধৰি এই আমগুৰি গাঁৱত বেকী নদীৰ গৰাখহনীয়া অব্যাহত আছে যদিও প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা নাই। মই উপস্থিত হৈছোঁ আমগুৰি গাঁৱত। এই নিশাটোৰ ভিতৰত এটা পৰিয়ালৰ ঘৰ দুৱাৰ ইতিমধ্যে বেকীৰ বুকুত যা গৈছে আৰু এই ভুক্তভোগী পৰিয়ালটোৰ মাত্ৰ 1 মিটাৰ আঁতৰত তেওঁলোকৰ পাকঘৰৰ ভেটিটো আছে আৰু এই পাকঘৰৰ ভেটিটোত মুকলি আকাশৰ তলত তেওঁলোকে ৰন্ধা বঢ়া কৰা আৰম্ভ কৰিছে। তেওঁলোকৰ ল'ৰা ছোৱালীসকল ভাতৰ কাৰণে ৰখি আছে। এই পাকঘৰৰ ভেটিটো তেওঁলোকৰ বেকীৰ পাৰত অৱস্থিত। ইতিমধ্যে তেওঁলোকৰ থকা ঘৰ পকী ঘৰটো বেকীৰ বুকুত যা গৈছে। মই এই পৰিয়ালটোৰ এগৰাকী ভুক্তভোগী মহিলা, এই মহিলাগৰাকীয়ে ল'ৰা ছোৱালীৰ ভোক নিবাৰণ কৰাৰ কাৰণে তেওঁ ৰন্ধা বঢ়াৰ কামত ব্যস্ত হৈ আছে যদিও ভুক্তভোগী মহিলাগৰাকীৰ পৰা মই জানিব বিচাৰিম কি ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে। আপোনালোকৰ এই নদীৰ গৰাখহনীয়াৰ ফলত কি ধৰণৰ পৰিস্থিতি সৃষ্টি হৈছে? এই বলানরে কি খাওয়াইব কি না খাওয়াইব, এনে বলানের কোনো জোট নাই। আজকে কয়টা মাস ধরে এই লকডাউন দিতে বলান বাইতে বহা, 3টা বলানি বাইতে বহা, এই যে বাড়ি ভেঙে গেছে বাইতে বহা। আপোনালোকৰ কেইটা ঘৰ নদীৰ বুকুত যা গৈছে? 3টা গেছে ঘর। এতিয়া আপোনালোকে এই নিশাটোৰ ভিতৰত কি কৰিব, কি অৱস্থা হ'ব আপোনালোকৰ? এনে কি অবস্থা হবে, এনে কোনো গতি নাই। এনে নদীতে যান নাকবো নাই, পথে যান নাকবো, আর তো মাটি সম্পত্তি নাই। কোনো চৰকাৰে আপোনালোকৰ সহায় কৰিছেনে? কোনো সরকার আঙ্গুর সহায় করে নাই। কোনো স্থানীয় বিধায়ক আপোনালোকৰ কাষত আহিছিল নে? আহে নাই। হয়, নিশ্চয় বৰ দুখ লগা কথা। স্থানীয় জনপ্ৰতিনিধিৰ পৰা আৰম্ভ কৰি প্ৰশাসনৰ কোনো এগৰাকী ব্যক্তি এই ভুক্তভোগীসকলৰ খবৰ ল'বলৈ আহৰি পোৱা নাই আৰু এইদৰে তেওঁলোকৰ চপৰা চপৰা গৰাখহি তেওঁলোকৰ ঘৰ দুৱাৰ বেকীৰ বুকুত যা গৈ আছে। ইয়াতে স্থানীয় আন এগৰাকী ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম বেকী নদীৰ গৰাখহনীয়াই নিশাটোৰ ভিতৰত কি ধৰণৰ ভয়াৱহতাৰ সৃষ্টি কৰিছে, কি ক'ব এই ক্ষেত্ৰত? বেকী নদীৰ যি গৰাখহনীয়া অতিকৈ ভয়ানক আৰু 1 মাহমান ধৰি লাহে লাহে ভাঙি আছে, বেকী গৰাখহে আছে। কিন্তু এক সপ্তাহৰ ভিতৰত আপোনাৰ 7-8 ঘৰমান মানুহৰ ঘৰ ভাঙি উচন কৰি পেলাইছে। ওচৰতে আছে আপোনাৰ 10-15 মিটাৰমান ওচৰতে আছে ৰাজ্যিক ঘাইপথ। যেনেকৈ ভাঙি আছে, আজি ৰাতিটো ভাঙিলে আপোনাৰ ঘাইপথটো ভাঙি যাব বুলি আমাৰ ধাৰণা। যিমান তাৰমানে গতিত ভাঙি আছে, এতিয়া ভাঙি যোৱা মানুহখিনিৰ এনেকুৱা অৱস্থা হৈছে, এনেকুৱা দুখ লগা অৱস্থা হৈছে, তেওঁলোকে কেনেকৈ থাকিব? আপোনালোকে ওচৰতে চাইছে যে এঘৰ পৰিয়ালে এতিয়াও এই নদীৰ পাৰতেই ৰন্ধা বঢ়া কৰি আছে, তেওঁলোকৰ থকাৰ জাগা নাই। এই মানুহখিনিৰ আৰু গছৰ তলত থকাৰ বাহিৰে আৰু বেলেগ কোনো ব্যৱস্থা নাই। এইটো পৰিয়ালে নহয়, আৰু কেইটামান পৰিয়াল আছে, তেওঁলোকৰ থকাৰ কোনো জাগা নাই, তেওঁলোকৰ বহুতেই অসুবিধা হৈছে। চৰকাৰক কি আহ্বান জনাম? চৰকাৰক এইটোৱে আহ্বান জনাইছোঁ যে চৰকাৰে যাতে এইটো সৰজমিন তদন্ত কৰি আমাৰ গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে বিহিত ব্যৱস্থা কৰে আৰু যিকেইটা পৰিয়াল ঘৰ ভাঙি গৈছে তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰি দিয়ে। হয়, ধন্যবাদ জনাইছোঁ। এয়া আছিল স্থানীয় ব্যক্তি এগৰাকীৰ ভাষ্য। মই আন এগৰাকী ভুক্তভোগীৰ ভাষ্য ল'বলৈ যত্ন কৰিম। কি ক'ব এই ক্ষেত্ৰত? গৰাখহনীয়াৰ কেনেধৰণৰ ৰূপ লৈছে? গৰাখহনীয়াৰ কাৰণে আপোনালোকৰ কি ধৰণৰ ক্ষতি হৈছে? এইখানি মাটি নাই আৰু মই ক'ত যাম? এতিয়া মোৰ ৰাস্তাত কিবা পেপাৰেদি ঘৰ বনাই আছোঁ। আৰু কিমানটা ঘৰ আপোনাৰ নদীৰ বুকুত গৈছে? মোৰ 3টা ঘৰ আছিল, 3টা ধৰি গৈছে। কি ধৰণৰ অৱস্থা হৈছে বৰ্তমান অৱস্থা মোৰ বহুত বেয়া। মোৰ থাকিব লগা জাগাই নাই। মোৰ এনেকুৱা অৱস্থা হৈছে। এতিয়া মোৰ এনেকুৱা অৱস্থা হৈছে, মোৰ নদীত ঝাপ দি পেলাই মৰব লাগিব। মোৰ বেলেগ আৰু উপায় নাই এতিয়া। হয়, নিশ্চিতভাৱে এক আৱেগিক পৰিৱেশ। এই পৰিয়ালৰ যিখিনি মাটি সম্পত্তি আছিল, যিখিনি ঘৰ দুৱাৰ আছিল, গোটেইখিনি নদীৰ বুকুত যা গৈছে। এতিয়া এই ব্যক্তিগৰাকীয়ে চৰকাৰৰ ফালৰ পৰা বা চৰকাৰৰ সুদৃষ্টি নাপালে এই ভুক্তভোগী পৰিয়ালটো নদীত ঝাপ দি মৰাৰ বাহিৰে বিকল্প নাই বুলি এক মন্তব্য আগবঢ়াইছে। বেকীৰ গৰাখহনীয়াৰ যি ৰুদ্ৰমূৰ্তি, এই ৰুদ্ৰমূৰ্তিৰ ফলত যি ক্ষতিগ্ৰস্ত হৈছে, কি ক'ব এই ক্ষেত্ৰত? আমি অনুৰোধ কৰিম এইখিনি যে আমাৰ এই গাঁৱৰ মানুহবিলাক যেনেকৈ পাৰে আমাৰ অলপ সহায় কৰক। ক'ত থাকিব এইবিলাক মানুহ, ক'ত থাকিব?
গুৱাহাটীত ৰিক্সা চলাই কিবা কাম কৰি এটা ঘৰ দিছিল। এই মানুহজন কিবা এটা ঘৰ দিছিল, 10-15 লাখ টকা খৰচ কৰিছে এই ঘৰত, কিন্তু এতিয়া কি ঘৰখিনি গুচি গ'ল। নিশাটোৰ ভিতৰত কি কাৰণত ইমান গৰাখহনীয়া আৰম্ভ হৈছে? নিশাৰ ভিতৰত গৰাখহনীয়া হৈছে, মই শুনা পাইছোঁ যে ভূটানৰ পানী এৰি দিছে। এৰি দিয়াৰ ফলত অচমকা পানী আহি আমাৰ ইয়াত এনেকুৱা লাগিছে, এই ৰাতিত আজি 3-4টা মান গৈছে বেকী নদীত আজি গৈছে। এতিয়া চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় কৰিছে নেকি আপোনালোকক? চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে সহায় কৰা নাই। আমাৰ এই মণ্ডল ছাৰে আহিছিল, গাঁওবুঢ়া আহিছিল। এতিয়া আমি সিহঁতক ভৰকৈ অনুৰোধ জনাম, এই মানুহবিলাক কিবা এটা উপায় উলিয়াই দিয়ক, নহ'লে এওঁলোক এই নদীত জাপ দি মৰাৰ বাহিৰে আৰু কোনো উপায় নাই। এয়া আছিল আমগুৰি গাঁৱৰ ভুক্তভোগীসকলৰ মনৰ কথা। মই উপস্থিত হৈছিলোঁ কলগাছিয়া ৰাজচক্ৰৰ এই আমগুৰি গাঁৱত। নিশাটোৰ ভিতৰত এইদৰে এই বেকী নদীৰ গৰাখহনীয়াই চপৰে গৰাখহাই এই আমগুৰি গাঁৱৰ প্ৰায় অৰ্ধশতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ ইতিমধ্যে উচন কৰিছে। বিগত 2 মাহৰ ভিতৰত এই ভুক্তভোগী পৰিয়ালসকলৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।